নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। বহুত লৰালৰিত আছোঁ। মই আপোনালোকক এটা কথাই জনাব বিচাৰিছোঁ যে বিগত 2টা বছৰে নঘটা ঘটনা বা বিগত 2টা বছৰত আপোনালোকে মোক যি ৰূপত দেখা নাই তাতকৈ আজি এটা ব্যতিক্ৰমী ৰূপ দেখিব। আগতে যিসকলে চাইছিলে তেওঁলোকে জানে, বহুতসকলে মিছ কৰি আছিলে সেই লুকছটোলৈ। আজি পুনৰবাৰ সেই মঞ্চলৈ ঘূৰি যাম। আপোনালোকে অলপ অপেক্ষা কৰক, যথেষ্ট লৰালৰি। মই গৈ লওঁ, তাৰ সকলো পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। যিসকলে কিন্তু পেজটো ফ'ল' কৰা নাই, সাদৰে অনুৰোধ জনাইছোঁ পেজটো ফ'ল' কৰি দিব। এইখন দেখিছে আৰু এইখন চাওক, এইকেইডাল চাওক। এয়া হ'ল এটা ভাও কৰাৰ আঁৰৰ কষ্ট। এইখন যাক দি থৈছিলোঁ হেৰুৱালে, নামটো নকওঁ, বেয়া পাব পাছত কৰিবলৈ। এতিয়া একদম লৰালৰিকৈ বনাইছোঁ আৰু বাকী পৰিৱেশ দেখাই আছোঁ আপোনালোকক। আৰম্ভ মেকআপ চেকআপ কৰি আজৰি 2 বছৰৰ পাছত কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। আপোনাক কি কৰিম কোনো আইডিয়া নাই। 2-2.5 বছৰৰ পাছত আহিছোঁ। জানেই আপোনালোকে দুহাৰ চলাওঁ, এখন আৰু চৰিত্ৰলৈ আহিছোঁ। বৰ লৰালৰি হৈছে, ভাইটিয়ে মাতিবলৈ আহিছে, যাওঁ, পাছত লগ পাই আছোঁ। সাজু হৈছোঁ, একো বচন নাজানো, লিপচিং কৰিব লাগে, সেইকাৰণে ইমান অসুবিধা নহয়। গীত এটা গান, ঠাণ্ডা লাগিছে, যথেষ্ট ঠাণ্ডা লাগিছে। আৰু মই আপোনালোকক পূৰ্বতে কৈছোঁ 2 বছৰৰ পাছত এই বছৰ আকৌ উভতি আহিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। তুমি কি লৈছা? হয় নি? আৰু এইফালে লৈছেনে? আমাৰ আজিকালি ডিজিটেল চব মোবাইল টিপি থাকে। সকলো সাজু হৈছে দেই, আমিও সাজু। ধন্যবাদ। এয়া ভাইটি জয়দীপ। ইয়াৰ পৰিৱেশ, সামগ্ৰিক পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পাছতেই ৰাস আৰম্ভ হ'ব। যথেষ্ট ঠাণ্ডা লাগিছে। বাকী পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। সকলোখিনি কৰি আহি ঘৰ পাই গ'লোহি। মই একদম সম্পূৰ্ণ মেকআপত আহিছোঁ আৰু মোক দেখাৰ পাছত বিশেষকৈ বৌৰ ৰিয়েকশ্যন কি হ'ব আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব, মাতি ল'ব। প্ৰিয় বন্ধুবৰ্গ, ৰাসৰ পৰা আহি মুখ হাতকেইটা অলপকৈ ধুইছোঁ, সম্পূৰ্ণকৈ নহয় আৰু। ঠাণ্ডা লাগিছে আন দিনাতকৈ আজি যথেষ্ট ঠাণ্ডা পাইছোঁ। আৰু ইতিমধ্যে মই কৈছোঁ যে বৰ লৰালৰিকৈ, আচলতে যোৱাকালি প্ৰায় 8:30 বজাত মোক চাবজুৰিৰ পৰা ফোন কৰিছিল। পূজা কালুৱাৰ বা অতিকৈ মৰমৰ, অতিকৈ ঘনিষ্ঠ চাবজুৰিৰ লগত আচলতে এটা ঘৰুৱা সম্পৰ্ক আছে বহুত দিনৰ আগৰ পৰাই। আৰু যোৱাকালি 8:30 বজাত তেওঁলোকে জনাইছে যে তেওঁলোকৰ কিছু অসুবিধাৰ ফলত যিজন নাৰদে তাত চৰিত্ৰ ৰূপায়ণ কৰিছিলে তেওঁ আজি ৰূপায়ণ কৰিব নোৱাৰে। কিছু অসুবিধা তেওঁলোকৰ আছিল চাগে, আৰু মোক ক'লে যে তুমি কৰি দিব লাগিব। আচল কথা এই যে মই কি পাম, তেওঁলোকে মোক কি দিব, সেইটো উদ্দেশ্য নহয়। আচলতে এখন ৰাইজক উদ্ধাৰ কৰিব লাগে। তেওঁলোকৰ সেই ইমান 15-20 দিনীয়া যিটো কাৰ্যক্ৰমণিকা, সেইখিনিক এটা সাফল্যমণ্ডিত কৰিবলৈ তেওঁলোকে যি অপ্ৰাণ চেষ্টা কৰিছে, সেই অপ্ৰাণ চেষ্টাক যাতে মোৰ যদি কোনোবাখিনি কৰ্মই তেওঁলোকক সফল কৰি তুলিব পাৰে, তেনেহ'লে মই ধন্য, ৰাজীৱ শৰ্মা ধন্য, তাত থলুৱা চোৰ লক্ষ্য উদ্দেশ্য সকলোখিনি ধন্য।
মই পূৰ্বতে কৈছোঁ মানে ৰাসত এতিয়ালৈকে 3বাৰমান হ'ল চাবজুৰিত অভিনয় কৰা। তেওঁলোকৰ যি আতিথ্য, তেওঁলোকৰ যিটো আমাৰ প্ৰতি আন্তৰিকতা সঁচাকৈ বহুত শলাগ ল'বলগীয়া। ইমান ঠাণ্ডাৰ দিনতো তেওঁলোকে যিখিনি আপ্যায়ন কৰিলে তাৰ কাৰণে অতিশয় ধন্যবাদ সকলো চাবজুৰিবাসী যিসকল ইয়াৰ লগত জড়িত হৈ আছে। আৰু আপোনালোককো কওঁ যিসকল নৱপ্ৰজন্ম এই দিশটোৰ লগত জড়িত হৈছে, কোনে কি দিব, আপুনি কোনে কি পাব, তাক লক্ষ্য বুলি আপোনালোকে আগনাবাঢ়িব, তাক লক্ষ্য লৈ আগনাবাঢ়িব। আপুনি কি দিব বিচাৰিছে, আপোনাৰ পৰা কি পাইছে, সেইখিনি বিষয়বস্তু গুৰুত্ব দিব। হয়তো এই গুৰুজনাৰ কৃষ্টিক আৰু বহু দূৰলৈ আপোনালোকে প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰিব। ইয়াকে কৈ আজি ভিডিঅ'টো সামৰিছোঁ। ৰাসৰ কিছু ভিডিঅ' আগত দেখুৱাম আপোনালোকক। যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব, কাৰণ প্ৰায় 2 বছৰৰ পাছত আকৌ নাৰদ চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ। Porque